তুমি কন্টেন্ট ক্ৰিয়েচন কৰা কিমান পইচা কমালা? এখন গাড়ী লৈছো আৰু গাড়ী এটা ল'ব পাৰিম। তুমি হেনো টিকটকৰ ভিডিঅ' বনাইছিলা, টিকটকত বনাইছিলো। তোমাৰ ফলোৱাৰ কিমান আছিলে টিকটকত? ফলোৱাৰ আছিলে মেক্সিমাম 200K আছিলে। মোৰ ফেভৰেট ছিংগাৰ আপোনালোকে জানে, গোটেই অসমৰ ফেভৰেট ছিংগাৰ আমাৰ জুবিন গাৰ্গ। তোমাৰ অসমৰ ফেভৰেট ক্ৰিয়েটৰ কোন? মোৰ এটাই আছে, এইটো আমাৰ যোনটো টেমাদা বুলি কয়, তাক চবে ইনষ্টাগ্ৰামত চবে চিনি পায়। মই তোমাৰ ভিডিঅ' চাইছো, তুমি মন্টু কুমাৰ লগত বহুত ফুৰি থাকা, তো তুমি তাক লগ কেনেকৈ পালা? তোমাৰ সৰুৰ পৰা ড্ৰিম কি আছিলে? ড্ৰিম মোৰ আছিলে পুলিচ অফিচাৰ হোৱা, কিন্তু কিবা এটা কাৰণটো আজি কৈ দিওঁ নেকি? তো মোৰ প্ৰথম কুৱেশ্যন আছে, তুমি ইমান কনফিডেণ্ট কেনেকৈ আছা? তোমাৰ ভিডিঅ' বনাওঁতে লাজ নালাগে? লাজ মানে আগতে লাজ লাগিছিলে আৰু, তো যিটো এতিয়া বনাই মানে যিটো মই ৰিচ পাইছোঁ ইনষ্টাগ্ৰামৰ পৰা, অলপ ভিউজ পাইছোঁ, সেইটো সাহস পাইছোঁ আৰু ভিডিঅ' চিডিঅ' বনাবলৈ। ছমাহ দিছোঁ তুমি টিকটকত ভিডিঅ' বনাইছিলা, ফলোৱাৰ কিমান আছিলে? ফলোৱাৰ আছিলে মেক্সিমাম 200K আছিলে। 200K আছিলে। তো যেতিয়া তোমাৰ মাহঁতে যেতিয়া গম পালে যে তুমি ভিডিঅ' বনোৱা, টিকটক বনোৱা বা কিবা কিবি কণ্টেণ্ট ক্ৰিয়েট কৰা, তো তোমাৰ মাহঁতৰ ৰিয়েকশ্যন কেনেকৈ আছিলে? চপৰ্টিভ আছিলে নে কেনেকৈ আছিলে? ৰিয়েকশ্যনটো ভালে আছিলে, কৈছে যি কৰিছ ভালকে কৰ, যি কাম নকৰিবি বুলি কৈছে, ভালকে বনা, মানে বেলেগে আঘাত পাব নালাগে আৰু। মানে চপৰ্টিভ আছে মানে। তোমাৰ লগত কেতিয়াবা ফেন মুভমেণ্ট হৈছে? হৈছে, বহুত ভাল হৈছে। ডিব্ৰুগড়তো হৈছে, তোমাৰ এই ৰিচেণ্টলি এতিয়া হাজোৱাত যে যিটো ভিৰ মাৰি আছিলে ফুলৰ কাৰণে, তাতো ওলাইছিলে 5-6 মান ছোৱালী। তাৰপৰা খুমটাইত ওলাই থাকে, মনগুলো ওলাই। কি কৈছিলে সিহঁতে? তাতে কৈছে আপোনাক চাইছো, ভিডিঅ' চাইছো, ভাল লাগে, লাইক কৰে। সেইদিনাখন চাগে ৰাতি লুঙুলা চাগে পুৰা নাই সেইদিনা অলপ ফূৰ্তি লাগিব আৰু, যিহেতু নিজৰ ছাবস্ক্ৰাইবাৰ পালে বা ফ'ল' পালে অলপ মনটো ভাল লাগে। মই তোমাৰ ভিডিঅ' চাইছো, তুমি মন্টু কুমাৰ লগত বহুত ফুৰি থাকা, মন্টু কুমাৰ লগত জয় থাকা, মন্টু কুমাৰ তোমাৰ মই এনেকৈ চাইছো, মই মন্টু কুমাৰ বহুত ভাল লগৰ, তো তুমি তাক লগ কেনেকৈ পালা? মন্টু কুমাৰক মই আজি তোমাৰ 3 বছৰ আগৰ কথা, আমাৰ বামুণবাৰীত যিটো ফাংচন হৈছিলে তোমাৰ দুৰ্গা পূজাৰ, সেই তেতিয়াই প্ৰথম চিনাকি। এনেকৈ আগত চিনাকি বাৰু, মাত বোল হয়, কিন্তু যেতিয়া এইটো ফাংচনৰ পৰা অলপ লগ পাগবোৰ হ'ল ফেচ টু ফেচ, তেতিয়াৰ পৰা আৰু বেছি চিনাকি হ'ল। তাৰপৰা লাহে লাহে এতিয়া আমি মানে ঘৰুৱা নিচিনা হ'লো আৰু, ঠিক আছে ককাই ভাই হিচাপত, মানে ব্ৰাদাৰ ফ্ৰম আমাৰ। তোমাৰ ফেভৰেট ছিংগাৰ কোন? মোৰ ফেভৰেট ছিংগাৰ আপোনালোকে জানে, গোটেই অসমৰ ফেভৰেট ছিংগাৰ আমাৰ জুবিন গাৰ্গ, যোনটো এতিয়া নাইকিয়া। তো তোমাৰ জুবিন দাৰ ফেভৰেট গান কোনটো? মোৰ জুবিন গাৰ্গৰ ফেভৰেট গান এটাই আছে, বহুত পুৰণা গান, যিটো বাগানীয়া গান, এইটো যোনটো তোমাৰ আছে গানটো, সাহাবে আনে ৰহে কলগাড়ী মে চাপাইকে, ঘর বাড়ি ছড়ে আলি বাগানে কাম করতেলে, সোনা রূপা পাতেলে, সাহাব গেল বিদেশে চলি, মোরে ধনী যাব আমরা কাহারে ঘূৰি। এই গানটো মোৰ বহুত ফেভৰেট গান হয়, সৰুৰ পৰা শুনি আহিছো, গানটো বহুত ভাল লাগে। আৰু এই গানটো যিমান বাগানে ভিডিঅ' চাই চবে এইটো গানেই ইউজ কৰে। আৰু গানটো এতিয়ালৈকে তোমাৰ ইনষ্টাগ্ৰামত এতিয়া ট্ৰেণ্ডিঙত আছে, এতিয়া চলি আছে। তোমাৰ অসমৰ ফেভৰেট ক্ৰিয়েটৰ কোন, যাৰ ভিডিঅ' চাই তোমাক ভাল লাগে? মোৰ এটাই আছে, এইটো আমাৰ যোনটো টেমাদা বুলি কয়, তাক চবে ইনষ্টাগ্ৰামত চবে চিনি পায়। এইটো এইটো এটা সিহঁতৰ কমেডি এটা চঙো আছে, চাদা চুনা বুলি কয়, সেইটোত বেছি ভাল লাগে আৰু। যিহেতু তোমাৰ প্ৰথম ভিডিঅ' ভাইৰেল হৈছিলে, তোমাৰ তো ভিডিঅ'টো ভাইৰেল হৈ থাকে, তোমাৰ প্ৰথম ভিডিঅ' ভাইৰেল হৈছিলে, তোমাক কেনেকৈ ফিল হৈছিলে? বহুত ভাল লাগিছিলে মনটো যে, মানে আৰু মানে এনেকা যদি ভাইৰেল হৈ থাকে আৰু বনাব মন যায়। তোমাৰ ভিডিঅ' ভাইৰেল হয় মই গম পাইছো, লেকিন তোমাৰ গাড়ী তোমাতকৈ বেছি ফেমাছ আছে মোক লাগিছে। তাকে মোৰ গাড়ীখন অহাৰ পিছৰ পৰা মোৰ ভিডিঅ' বেছি মানে ভাইৰেল গৈছে। আৰু লাকি চাওঁ গাড়ীটো মোৰ লাকি হয়, আৰু চবেই মোৰ গাড়ীটোৰ কাৰণে কমেণ্ট কৰি থাকে, ক'ত পালা, ক'ৰ পৰা আনিলোঁ, ওচৰৰ পৰাই আনিলোঁ। আৰু গাড়ীখনৰ কাৰণে মোৰ ভিডিঅ'টো মানে বেছি ৰিচ পায় আৰু। মোৰ সৰুৰ পৰা ড্ৰিম কি আছে? মোৰ ড্ৰিম আছিলে বহুত ডাঙৰ, কিন্তু এটা অসুবিধাৰ কাৰণে মানে ড্ৰিমটো নহ'ল আৰু। ড্ৰিম মোৰ আছিলে পুলিচ অফিচাৰ হোৱা, কিন্তু কিবা এটা কাৰণটো আজি কৈ দিওঁ নেকি, যদি তুমি বেয়া নোপোৱা? কাৰণটো আছিলে মানে মই আমাৰ স্কুলত মানে প্ৰথম মানে গাড়ী লৈ যোৱা ব্যক্তিগৰাকী ষ্টুডেণ্ট মই আছিলোঁ। মানে ক্লাছ 8ৰ পৰাই গাড়ী লৈ গৈছিলোঁ, 8, 9 পাছ কৰাই দিলে, কিন্তু 10টো মোক পাছ নকৰিলে। কিছুমান গাৰ্জেনবোৰ স্কুললৈ সোমাই যায়, তেখেত মানে কমপ্লেইন কৰি দিয়ে যে 4 মানুহ ল'ৰাটো গাড়ী আনিছে, বেলেগে স্কুটি নানে, চাইকেল নানে, মই গাড়ী লৈছোঁ। সেইটো কাৰণে কমপ্লেইন কৰাৰ কাৰণে মানে প্ৰিন্সিপালে বেয়া পালে চাগে, তো প্ৰিন্সিপালে মোক মানে ৰখাই দিলে। মই প্ৰিন্সিপাল ছাৰক সুধিবও গ'লোঁ যে ছাৰ মোৰ কোনটো ছাবজেক্ট বেয়া হৈছে, তো প্ৰিন্সিপাল ছাৰে মানে নকয়, চিধা অফিচৰ পৰা ওলাই যায়। তো 2-3 গ'লোঁ, ছেকেণ্ড টাইম আৰু এবাৰ পৰীক্ষা দিলোঁ, সেইটোতো ছেম একে কৰিলে, সেইকাৰণে আৰু নপঢ়িলোঁ আৰু, মনটো ভাঙি গ'ল। তোমাক দুবাৰ নাই কৰিলে? দুবাৰ নাই। চবৰ স্কুলত কাৰোবাৰ ফাৰ্ষ্ট লাভ থাকে, ক্ৰাছ থাকে স্কুলত, তোমাৰ ক্ৰাছ আছিলে? মোৰ স্কুলত ক্লাছ নাছিলে, কাৰণ আমাৰ যোনটো ক্লাছত পঢ়িছিলোঁ, আমাৰ ক্লাছত এজনী ছোৱালী ভাল নাছিলে, সেইকাৰণে মানে স্কুলত ক্লাছ নাছিলে। তাৰপিছত তোমাৰ ফাৰ্ষ্ট ৰাইড লভ হৈছে নাই? যাক দেখোঁতে তোমাৰ দিল ধাক ধাক কৰিব লাগে, তোমাক লাগিলে যে ইয়াক পটাব লাগে বা ইয়াক ভাল পাওঁ? হৈছিলে।
আজিৰ পৰা তোমাৰ 4 বছৰ আগত আৰু বহুত মই খোজ কিস্মতৰ ল'ৰা যে এতিয়ালৈকে তাই আছে মোৰ লগত। এতিয়াও আছে তাৰ তুমি ৰিলেশ্যনশ্বিপত আছা, তুমি তাক ইমপ্ৰেছ কেনে কৰিলা? তাক ইমপ্ৰেছ মানে ইনষ্টাগ্ৰামৰ পৰা হ'ল, প্ৰথমে ফ'ল' কৰা হ'ল, লাইক কৰা হ'ল, কমেণ্ট কৰা হ'ল, তাৰপৰা হাই হেল্ল' মেছেজ কৰি কিনে সেনেকৈ আৰু। তো তুমি যোনটো কিবা ডেটিং এডভাইচ দিব বিচাৰা তুমি অডিয়েঞ্চক, কেনেকৈ পটাব লাগে, ইমপ্ৰেছ কেনে কৰিলে, কিবা এডভাইচ দিব বিচাৰা অডিয়েঞ্চক? চবকে কওঁ যাৰ গাৰ্লফ্ৰেণ্ড আছে তো সদায় নিজৰ প্ৰিয়জনক মৰম কৰিবা, চেনেহ কৰিবা। গালি গালাজ বাৰু হৈ থাকে, কাজিয়া হৈ থাকে, তুমি ৰাতিপুৱা কাজিয়া কৰিলা গধূলিলৈকে আকৌ এইটো আহি যায় ছেটিঙত। তো ভিডিঅ'টো ৱেটিং বহুত ডাঙৰ হৈ আছে, চ' মই খুজিছোঁ ভিডিঅ'টো এণ্ড কৰি ইয়াতে। তো মই তোমাৰ পৰা লাষ্ট এটা কুৱেশ্যন সুধিব বিচাৰোঁ, তুমি যোনখিনি এটা নতুন কণ্টেণ্ট ক্ৰিয়েটৰ আহিছে, যোনখিনি নতুন কণ্টেণ্ট বনাব বিচাৰিছে, পইচা কমাব বিচাৰিছে, তো তুমি তাহাঁতক কি এডভাইচ দিব বিচাৰা? তাহাঁতক এডভাইচ মানে চবে নিজৰ নিজৰ ভিডিঅ' বনোৱা, বেলেগৰ চাব নালাগে। বেলেগে মানুহ হিংসা কৰা মানুহ হিংসা কৰিবই, তুমি নিজৰ ওপৰত ধ্যান দিয়া, তুমি বেলেগত চাব নালাগে, তুমি নিজৰ কণ্টেণ্ট ক্ৰিয়েট কৰা, যাতে যেতিয়া তেওঁ নিজৰ লাইনত ভাইৰেল হৈ যাব তেতিয়া সেই মানুহজনে চেল্ফি মাৰি পায়। সেইকাৰণে বেলেগক চাব নালাগে। মোৰ মনত এটা কুৱেশ্যন আহি আছে, মই পিছৰ পৰা ভাবি আছোঁ সুধিম নে নুসুধিম বুলি ভাবিছোঁ। সুধি লোৱা। তো মোৰ এটা কুৱেশ্যন আছে, তুমি কণ্টেণ্ট ক্ৰিয়েট কৰি কিনে কিমান পইচা কমালা আজিলৈকে? পইচা মই ভালেমান পইচা কমাইছোঁ। পইচাটো মই আপোনালোকক দেখাব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ। তো ইমানো ভাবি লওক যে মই এইটো পইচাৰ পৰা এখন গাড়ী লৈছোঁ, আৰু গাড়ী এটা ল'ব পাৰিম। আৰু এটা কথা, ভিডিঅ' চিডিঅ' বনাওঁতে খৰচাটো বহুত হৈ যায়, আমাৰ বহুত দূৰ যাব লাগে, আৰু 3-4জন যাব লাগে, তাৰপিছত খোৱা বোৱা, গাড়ীত তেল, মানে খৰচাটো ভালেমান হৈ যায়। তো ইয়াতে আমি ভিডিঅ'টো এণ্ড কৰোঁ। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মনে কিমান ভাল হৈছে ভিডিঅ'টো বা কিমান বেয়া হৈছে। এইটো মোৰ ফাৰ্ষ্ট পডকাষ্ট হয়, চ' কিবা বেয়া হ'লে মাফ কৰিব, এতিয়া মই আকৌ এবাৰ কৈছোঁ। আৰু লাইক কৰিব, কমেণ্টো কৰিব, ছাবস্ক্ৰাইব নকৰিলেও চলিব, কেনেকৈ আপুনি বাছ মোৰ চেয়াৰটো মনত কৰি ৰাখিব। এই চেয়াৰটো বহুত ওপৰত যাব এতিয়া, বহুত নহয়। ধন্যবাদ, আৰু আমাৰ আৰিফ ৰহমানক বহুত থেংক ইউ ইনভাইট কৰাৰ কাৰণে। তো ধন্যবাদ, জয় অসম, জয় জুবিন দা।